নগৰপেৰাত কাঠৰ দলং ভাঙি সোমাল ট্ৰেক্টৰ দেওবাৰে ৰাতিপুৱা এই দুৰ্ঘটনা সংঘটিত হয় টোপামাৰীত দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰেক্টৰখনৰ চালক ৰাইজে উদ্ধাৰ কৰে ট্ৰেক্টৰখন কিছুদিন আগত আমাৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ ডাকদেৱ এই দলংখন ভাঙি পৰি গৈছিল অচিৰে আমাৰ তাৰমানে কেইবাদিনৰ আগত আৰু দুজন মানুহ ইয়াতে পৰি ঢুকাইছিল মৃত্যু হৈছে আমি আজি অকস্মাত এজন ট্ৰেক্টৰ ওলাই হেণ্ড ট্ৰেক্টৰ ওলাই তেওঁ জীৱিকাই হ'ল তেওঁ ট্ৰেক্টৰ চলাই মানে জীৱিকা উপাৰ্জন কৰে তেখেতে মানে হয়তো নাজানে দলংখনৰ অৱস্থা কেনেকুৱা সেই হিচাপে তেওঁ আহি থাকোঁতে অকস্মাত দলংখন ভাঙি তেওঁ ট্ৰেক্টৰখন লৈ পৰিল কলগাছিয়াত 2016 চনতে বানপানীয়ে চিঙা পথ মেৰামতি নহ'ল দুবছৰে এতিয়া এইদৰে চলিছে যাতায়াত এই অঞ্চলত স্বাস্থ্য সেৱা এতিয়া বিধ্বস্ত পথৰ বাবেই সুদূৰ পৰাহত আমাৰ চলুবাজাৰ পৰা এই কাছুকৰি যাওয়াৰ ৰাস্তা যেটো সেইটো ৰাস্তা আমাৰ দীৰ্ঘদিন ধৰি ৰাস্তাটো ভাঙি গৈছে 5-6 জায়গা ৰাস্তাটো ছিঙি গৈছে আমি বহুত অসুবিধাত চলি আছো ইয়াতে জনপ্ৰতিনিধি বা কোনো প্ৰশাসনে আজিলৈকে কোনো এই ৰকম ৰাইজলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল স্কুলত অহা যোৱাৰ কাৰণে বিৰাট অসুবিধা হৈ পৰিছে তথা কোনোজন ডেলিভাৰী বা কোনো ৰোগীলৈ আহাতে বিৰাট অসুবিধা হৈ পৰিছে ভেৰগাঁও টংলা সংযোগী পথ নিৰ্মাণত কেলেংকাৰীৰ অভিযোগ নিম্নমানৰ কামেৰে জোৰা তাপলি মাৰি কাম কৰাৰ অভিযোগ ঠিকাদাৰ তথা গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰাগ ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ